মৰমৰ ভাইটি ভণ্টিসকল, আজি মই তোমালোকৰ পৰিৱেশ বিষয়ৰ আমাৰ দৈনন্দিন জীৱনত পানী নামৰ 5 নম্বৰ পাঠৰ অনুশীলনীৰ সকলো প্ৰশ্ন উত্তৰ এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈ চাই থাকা। ভাইটি ভণ্টিসকল, তোমালোকৰ পাঠত অনুশীলনীৰ 1 নম্বৰত কৈছে উত্তৰ লিখা। ইয়াত ক নম্বৰত কৈছে কি কি উৎসৰ পৰা আমি পানী পাওঁ। ইয়াৰ উত্তৰটো হ'ব বৰষুণ, খাল, বিল, পুখুৰী, হ্ৰদ, নদ-নদী, জান-জুৰি, সাগৰ মহাসাগৰ, কুঁৱা আৰু দমকল। খ নম্বৰত কৈছে তুমি আৰু ওচৰ চুবুৰীয়াই পানী ক'ৰ পৰা পোৱা। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা দমকল, কুঁৱা আৰু পানী টেংকিৰ পৰা। তোমালোকক গ নম্বৰ প্ৰশ্নটোত কৈছে তোমালোকৰ অঞ্চলত বা ওচৰে পাজৰে থকা বিল, জান-জুৰিৰ নাম লিখা। এইটো তোমালোকে নিজে তোমালোকৰ ওচৰে পাজৰে থকা যিকোনো এটা বিলৰ নাম বা জান-জুৰিৰ নাম লিখি দিলে হৈ যাব। ইয়াৰ পিছত চাওঁ, ঘ নম্বৰত কৈছে দূষিত পানী খোৱাৰ বাবে উপযোগী হয়নে? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা দূষিত পানী খোৱাৰ বাবে উপযোগী নহয়। ঙ নম্বৰত কৈছে পানী কি কি কামত ব্যৱহাৰ কৰা হয় লিখা। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এনেদৰে লিখিব লাগিব। পানী গা ধুবলৈ ব্যৱহাৰ কৰা হয়, ঘৰ মুচিবলৈ ব্যৱহাৰ কৰা হয়, ৰান্ধিবলৈ ব্যৱহাৰ কৰা হয়, বাগিচাত পানী দিবলৈ ব্যৱহাৰ কৰা হয়, কাপোৰ ধুবলৈ আদি কামত ব্যৱহাৰ কৰা হয়। আৰু শেষৰ প্ৰথম 6 নম্বৰ প্ৰশ্নটোত কৈছে ভূজল কি? ইয়াৰ উত্তৰটো হ'ব আমি পুখুৰী, দমকল, নাদ খান্দি মাটিৰ তলৰ পৰা পানী উলিয়াই আনো। এইবোৰক ভূগৰ্ভস্থ পানী বা ভূজল বোলা হয়। তোমালোকক 2 নম্বৰ প্ৰশ্নটোত কৈছে তলৰ শব্দ শৃংখলটোত থকা পানীৰ উৎসবোৰ বাছি উলিয়াই তাত ঘূৰণীয়া চিনেৰে ঘেৰচিন দিয়া। ইয়াত তোমালোকক এটা পানীৰ উৎসত ঘেৰচিন দিয়া আছে নিজৰা বুলি, আৰু মই বাকী 8টা কৰি দেখুৱাইছোঁ। সেইবোৰ হৈছে সাগৰ, দমকল, খাল, নদী, হ্ৰদ, বিল, পুখুৰী আৰু বৰষুণ। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। ইয়াত তোমালোকক কৈছে যে ঘৰত আৰু বিদ্যালয়ত পানীৰ অপচয় দূৰ কৰিবলৈ তুমি কি কৰিবা। ইয়াৰ উত্তৰত তুমি এনেদৰে লিখিবা পানী কলটো বা টেপটো খুলি থৈ আঁতৰি যাব নালাগে, ফল-মূল, শাক-পাচলি আৰু চাউল দাইল ধোৱা পানী পেলাই দিব নালাগে। 4 নম্বৰটোত কৈছে তলত দিয়াবোৰত অমিলটো বাছি উলিয়াই তাত ঘূৰণীয়া চিনেৰে ঘেৰচিন দিয়া। ক নম্বৰত দিয়া আছে গা ধোৱা, কাপোৰ ধোৱা, সাঁতোৰা আৰু মূৰ ফনিওৱা। ইয়াৰে অমিলটো হ'ব মূৰ ফনিওৱা, কিয়নো গা ধোৱা, কাপোৰ ধোৱা, সাঁতোৰা কামত যিদৰে পানীৰ দৰকাৰ হয় কিন্তু মূৰ ফনিওৱা কামত পানীৰ দৰকাৰ নহয়। খ নম্বৰত দিয়া আছে নদী, পাহাৰ, পুখুৰী, নিজৰা আৰু বিল। ইয়াৰ অমিলটো হ'ব পাহাৰ, কিয়নো নদী, পুখুৰী, নিজৰা আৰু বিলত পানী থাকে কিন্তু পাহাৰত পানী নাথাকে। গ নম্বৰত কৈছে মাছ, হাঁহ, বান্দৰ, ঘৰিয়াল আৰু কাছ। ইয়াৰ অমিলটো হ'ব বান্দৰ, কিয়নো মাছ, হাঁহ, ঘৰিয়াল আৰু কাছ পানীত থাকে কিন্তু বান্দৰ গছত থাকে। ঘ নম্বৰত দিয়া আছে জাহাজ, নাও, ৰেলগাড়ী আৰু ফেৰী। ইয়াৰে অমিলটো হ'ব ৰেলগাড়ী, কিয়নো জাহাজ, নাও আৰু ফেৰী পানীত চলে কিন্তু ৰেলগাড়ী পানীত নচলে। আৰু ঙ নম্বৰত কৈছে নাৰ্জী, পদুম, ভেট আৰু মেটেকা। ইয়াৰে অমিলটো হ'ব নাৰ্জী, কিয়নো পদুম, ভেট, মেটেকা পানীত ফুলে কিন্তু নাৰ্জী মাটিত ফুলে। আৰু শেষৰ 5 নম্বৰ প্ৰশ্নটোত কৈছে পানী দূষিত হোৱাৰ 3টা কাৰণ লিখা। ইয়াৰ উত্তৰটো হ'ল পানী দূষিত হোৱাৰ 3টা কাৰণ হৈছে ক পুখুৰীত গা ধুলে, গৰু ম'হে পানী খালে আৰু লেতেৰা বস্তু পৰি থাকিলে পানী দূষিত হয়। খ নম্বৰত কৈছে নদ-নদীত গেলা-পচা বস্তু, মৰা জীৱ-জন্তু পেলালে নদীৰ পানী দূষিত হয়। গ নম্বৰত কৈছে কল-কাৰখানাৰ পৰা ওলোৱা পানী নদ-নদী, জান-জুৰি, বিল, পুখুৰী আদিত পৰিলে পানী দূষিত হয়। ভাইটি ভণ্টিসকল, এনেধৰণৰ তোমালোকৰ পাঠৰ প্ৰশ্ন উত্তৰসমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। থেংক ইউ।